নমস্কাৰ এছপিএনসকল সকলোকে জব মাষ্টাৰ আসাম চেনেলটো স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৰে ভাল প্ৰত্যেকবাৰৰ দৰে এইবাৰো অসম চৰকাৰৰ কৃষি বিভাগত 195টা পদ মুকলি হৈছে আহকচোন এই পদকেইটাৰ বিষয়ে আমি ভালদৰে আলোচনা কৰোঁ ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব তেতিয়াহে আপোনালোকে বুজিব পাৰিব পদকেইটাৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব জব লোকেশ্যন ক'ত হ'ব এডুকেশ্যনাল কোৱালিফিকেশ্যন লগতে এজ লিমিট সকলোখিনি আৰু এক্সামৰ ক্ৰাইটেৰিয়া কি হ'ব গোটেইখিনি আমি ভিডিঅ'টোত আলোচনা কৰিম আসাম এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে APSC আণ্ডাৰ 169টা পোষ্টৰ বাবে এক্সাম কণ্ডাক্ট কৰিব গৈ আছে যাৰ এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 17 এপ্ৰিল 2025 এই পদখিনিৰ বাবে এডুকেশ্যনাল কোৱালিফিকেশ্যন বিচৰা হৈছে কেণ্ডিডেট মাষ্ট পাছ BSc এগ্ৰিকালচাৰ or a degree declared equivalent to BSc কেণ্ডিডেট গৰাকীয়ে এগ্ৰিকালচাৰ BSc কৰা হ'ব লাগিব সায়েন্স ষ্ট্ৰীমত বা BA সায়েন্সৰ BSc ইকুইভ্যালেন্ট বেলেগ সাবজেক্টত কৰা হ'লেও হ'ব বা এগ্ৰিকালচাৰ ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি এণ্ড অলসো ৰিকগনাইজড বাই দ্য গভৰ্ণমেণ্ট অফ আসাম আসাম গভৰ্ণমেণ্টৰ আণ্ডাৰ ৰিকগনাইজ কৰা ইউনিভাৰ্চিটি পৰাহে পঢ়া হ'ব লাগিব টোটেল পোষ্ট হৈছে 195টা ইয়াৰে আনৰিজাৰ্ভৰ বাবে 112টা OBC MOBC বাবে 37টা SC বাবে 14টা ST প্লেনৰ বাবে 23টা ST হিলছৰ বাবে 9টা স্যালাৰি হৈছে ইয়াৰ পে স্কেল হ'ব 30,000 ৰ পৰা 1,10,000 ৰ ভিতৰত গ্ৰেড পে হ'ব 12,700 ৰ পৰা আৰু আদাৰ এলাউন্স লগত থাকিব ইয়াত কিছুমান ক্ৰাইটেৰিয়া বিচৰা হৈছে ইয়াৰ সিটিজেনশিপ হ'ব লাগিব ইণ্ডিয়াৰ মানে নাগৰিক হ'ব লাগিব লগতে আসামৰ পাৰ্মানেন্ট সিটিজেনশিপ হ'ব লাগিব লগত PRC খন দৰকাৰ হ'ব আপোনালোকৰ আৰু আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেচন থকা হ'ব লাগিব এজ লিমিট দিয়া হৈছে মিনিমাম 21 বছৰ আৰু ম্যাক্সিমাম 38 বছৰ এজ ৰিলেক্সেশ্যন প্ৰদান কৰা হৈছে SC ৰ বাবে 5 বছৰ ST ৰ বাবে 5 বছৰ OBC MOBC ৰ বাবে 3 বছৰ PWBD ৰ বাবে 10 বছৰ যিসকল কেণ্ডিডেট এপ্লাই কৰিব তেখেতলোকৰ ফ্যামিলি দুজন মানে সদস্য ল'ৰা ছোৱালী হ'ব লাগিব তাতকৈ অধিক হ'লে আপোনালোকে ইয়াবে এলিজিবল নহ'ব এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট হৈছে 18 মাৰ্চ 2025 আৰু লাষ্ট ডেট হৈছে 17 এপ্ৰিল 2025 এপ্লিকেশ্যন ফিজ হৈছে SC ST BPL PWD বাবে 47 টকা 20 পইচা OBC MOBC বাবে 197 টকা 20 পইচা আৰু জেনেৰেলৰ বাবে 297 টকা 20 পইচা যিসকল কেণ্ডিডেট ইন্টাৰেষ্টেড হয় তেখেতলোকে আসাম পাব্লিক সাৰ্ভিস কমিশন বুলি গুগলত সাৰ্চ কৰাৰ লগে লগে APSC অফিচিয়েল ৱেবসাইটটো খোল খাব তাৰ ওপৰলৈকে ইম্পৰ্টেন্ট লিংক সেকশনত গৈ পেলাই ৰিকুইপমেন্টত ক্লিক কৰি প্ৰথম ৰেজিষ্ট্ৰেচন কৰি ল'ব ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপোনালোকে এগ্ৰিকালচাৰ জবটোৰ বাবে এপ্লাই কৰিব তাৰ আপোনালোকে নিজৰ পাৰ্সোনাল ডিটেইলছখিনি দিয়াৰ পিছত পাসপোৰ্ট সাইজ ফটোগ্ৰাফ আৰু সিগনেচাৰ আপলোড কৰিবলৈ আহিব সেইখিনি আপলোড কৰাৰ লগে লগে আপোনালোকে নিজৰ এডুকেশ্যনাল সাৰ্টিফিকেট যেনে HSLC HS সাৰ্টিফিকেট ডিগ্ৰী সাৰ্টিফিকেট আৰু BSc সাৰ্টিফিকেট সকলোখিনি আপলোড কৰিব আপলোড কৰাৰ লগে লগে আপোনালোকে ফিজ পেমেন্ট কৰিবলৈ আহিব আপোনালোকে ফিজ পেমেন্ট কৰাৰ পিছতে সাবমিট কৰাৰ লগে লগে এটা ৰেফাৰেন্স আইডি খোল খাব সেই ৰেফাৰেন্স আইডিটো আপোনালোকে লগত ৰাখি থব যেতিয়া আপোনালোকে ফিউচাৰ এডমিট কাৰ্ড ডাউনলোড কৰিব সেই ৰেফাৰেন্স আইডিটো থ্ৰুদি আপোনালোকে হেল্পফুল হ'ব ইয়াৰ অফিচিয়েল নোটিফিকেশনখন মই আপোনালোকক দেখাই দিছো এখন হৈছে ইয়াৰ অফিচিয়েল নোটিফিকেশন অসম লোকসভা আয়োগে মুকলি কৰা মই যিখিনি কৈছো গোটেইখিনি ইয়াত ক্লিয়াৰলি মেনশন হৈ আছে আপোনালোকে স্মল ফ্যামিলি নৰ্মছৰ এখন ডিক্লেৰেচন ফৰ্ম এখন আছে এখন আপোনালোকে ফিল আপ কৰি ইয়াৰ এপ্লাই কৰে গাঠি দিব লাগিব লগত ইমানখিনি আছিল আজিৰ ভিডিঅ'টোত আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লগৰ বন্ধু বান্ধৱীক সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ